সালামি দাও। भारत माता की भारत माता की भारत माता की। আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্ট তাৰিখে। 1947 চনৰ 15 আগষ্ট তাৰিখে যেতিয়া স্বাধীন হৈছিল, 1947 চনৰে 29 আগষ্টত ভাৰত চৰকাৰে দেশখন চলাবৰ কাৰণে কিছু নীতি নিয়ম বান্ধিবৰ বাবে আমাৰ দেশৰ এখন সংবিধান প্ৰস্তুত কৰিছিল। আৰু 1947 চনত তেখেতসকলক দায়িত্ব দিছিল 29 আগষ্টত। আৰু 29 আগষ্টৰ পিছতে 1948 চনৰ 4 নৱেম্বৰ তাৰিখে তেখেতসকলে এই সংবিধানখন, আমাৰ দেশৰ সংবিধানখন তেখেতসকলে লিপিবদ্ধ কৰি আমাৰ দেশৰ চৰকাৰক তেখেতসকলে আগবঢ়াই দিছিল। কিন্তু 1948 চনত এই সংবিধানখন কিন্তু তেখেতসকলে সংশোধনৰ প্ৰয়োজন আছে বুলি কৈ পুনৰ উভতাই পঠিয়াই দিছিল তেখেতসকললৈ, বা আৰু যিখিনি সংশোধন কৰিবলগীয়া আছিল সেইখিনি তেখেতসকলক সংশোধন কৰিবৰ বাবে পুনৰ অনুৰোধ জনাইছিল। আৰু তেখেতসকলে সংশোধন কৰি মেলি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে তেখেতসকলে পুনৰ ভাৰতবৰ্ষৰ চৰকাৰক সেই সংবিধানখন প্ৰেৰণ কৰিছিল। আৰু তেতিয়া সেই সংবিধানখন গ্ৰহণযোগ্য হৈছিল আৰু তাত কোনো খুঁটি নাতি ৰৈ যোৱা নাছিল। 1949 চনৰ 26 নৱেম্বৰত যেতিয়া সেই সংবিধানখন চৰকাৰক হস্তান্তৰ কৰিছিল বা চৰকাৰৰ হাতত তুলি দিছিল, তেতিয়াই চৰকাৰে সেই বস্তুটো বা সেই সংবিধানখন ধুনীয়াকৈ পৰ্যবেক্ষণ কৰাৰ পিছত সকলো ঠিকে থাকে পাইছিল। আৰু তাৰপিছত কিন্তু চৰকাৰে এটা কথা এই সিদ্ধান্ত লৈছিল যে 1930 চনত তেতিয়া ভাৰতৰ জাতীয় কংগ্ৰেছ, আজি যেনেকৈ আমি জনগণ বুলি কওঁ, তেতিয়া ভাৰতবৰ্ষত যিমান আমাৰ দেশৰ মানুহ আছে প্ৰত্যেকেই কিন্তু জাতীয় কংগ্ৰেছৰ অধিকাৰী আছিল। আৰু সেই জাতীয় কংগ্ৰেছে তেতিয়া 1930 চনৰ 26 নৱেম্বৰত 26 জানুৱাৰীত তেখেতসকলে চৰকাৰক মানে ভাৰতৰ স্বতন্ত্ৰতাৰ বাবে তেখেতসকলে আবেদন জনাইছিল। সেই 26 জানুৱাৰীৰ তাৰিখটো তেখেতসকলে যিহেতু আবেদন জনাইছিল প্ৰথমবাৰৰ বাবে, সেই দিনটোলৈ মানে ভাৰত চৰকাৰে সিদ্ধান্ত লৈ ৰৈ দিছিলে। আৰু সেই অনুসৰি 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ এই সংবিধানখন গ্ৰহণ কৰিছে। আৰু গ্ৰহণ কৰাৰ লগে লগেই ভাৰতবৰ্ষ এখন সম্পূৰ্ণ স্বতন্ত্ৰ গণৰাজ্য হিচাপে প্ৰতিষ্ঠিত হৈছিল পূৰ্ণাংগ ৰূপত। সেইবাবেই 1950 চনৰ 26 জানুৱাৰীত প্ৰথমবাৰ ভাৰতৰ গণতন্ত্ৰ দিৱস হিচাপে দিল্লী, ভাৰতৰ ৰাজধানীত পতাকা উত্তোলন হৈছিল। আৰু তেতিয়াৰ পৰাই আজি প্ৰতিটো বছৰে আমি গণৰাজ্য দিৱস বা 26 জানুৱাৰী হিচাপে আজিৰ দিনটো আমি পালন কৰি আহিছোঁ বা আমাৰ দেশে পালন কৰি আহিছে। আৰু তাৰ ব্যতিক্ৰম নহয়, যেতিয়ালৈকে দেশ থাকিব, যেতিয়ালৈকে পৃথিৱী থাকিব, যেতিয়ালৈকে ভাৰতবৰ্ষত জনসাধাৰণ থাকিব, তেতিয়ালৈকে প্ৰতিটো কাৰ্যালয় বা প্ৰতিটো চৰকাৰী অনুষ্ঠানতেই এই জাতীয় পতাকাখনি উত্তোলন কৰা হয়। আৰু সেই মৰ্মে আজি আমি আমাৰ বিদ্যালয়ত এই পতাকাখনি উত্তোলন কৰিছোঁ। এই পতাকাখনিত 3টা ৰং আছে, আমাৰ সকলোৱে জানো আমি। পতাকাখনিৰ একেবাৰে ওপৰৰ ভাগত গেৰুৱা ৰং, মাজত আছে বগা ৰং, আৰু একেবাৰে শেষত মানে তলত আছে সেউজীয়া ৰং। তাৰপিছত মাজত আছে নীলা ৰঙৰ এটা অশোক চক্ৰ, য'ত 24ডাল দণ্ড থাকে। প্ৰতিটো ৰঙৰে একোটাকৈ অৰ্থ থাকে। জাতীয় পতাকাখনৰ নিজস্ব এটা অৰ্থ আছে, তাৰ দীৰ্ঘ আৰু প্ৰস্থৰ জোখ আছে। এই পতাকাখনি উত্তোলন কৰা কিছু নীতি নিয়ম আছে। গোটেইখিনি কথা যদি আমি চাওঁ, আমি ক'বৰ কাৰণে আমাক বহুখিনি সময় লাগিব।
আমি তথাপিতো একেবাৰে সংক্ষেপে এটা কথাই ক'ব বিচাৰিছোঁ যে ওপৰৰ গেৰুৱা ৰংটোৱে ভাৰতৰ ত্যাগ আৰু বীৰত্বৰ প্ৰতীক বুলি কৈছে। ত্যাগ আৰু বীৰত্বৰ প্ৰতীক মানে ত্যাগ, ভাৰতবৰ্ষৰ লোকসকলে ত্যাগ কৰিব পাৰে যিকোনো বস্তু। আমি দেশৰ কাৰণে হওক বা সমাজৰ কল্যাণৰ কাৰণে আমি নিজৰ দেশখনক নিজক মানে আত্মবলিদান দিবৰ কাৰণেও আমি কুণ্ঠাবোধ নকৰোঁ। সেইটো হৈছে ত্যাগ। ত্যাগ যেতিয়া থাকিব, আত্মবলিদানৰ কথা থাকিব, তেতিয়া তাত বীৰত্বৰ প্ৰতীকটো লুকাই আছে। সেইবাবে জাতীয় পতাকাখনৰ ওপৰৰ এই ৰংটোৱে আমাক ত্যাগ আৰু বীৰত্বৰ কথা বুজাইছে। আৰু মাজৰ বগা ৰংটোৱে আমাক সত্য আৰু শান্তিৰ প্ৰতীক বুলি কৈছে। আমি ভাৰতবৰ্ষৰ লোকসকল সত্যবাদী, আমি কোনেও কেতিয়াও কাকো মিছা কথা নকওঁ। শান্তিৰ প্ৰতীক বুলিও কৈছে। লগতে আমি আমাৰ দেশৰ লোকসকল শান্তিপ্ৰিয়, আমাৰ দেশৰ লোকসকলে সদায় শান্তিত থাকি ভাল পায়। তাৰপিছতে আছে আমাৰ একেবাৰে তলত হৈছে সেউজীয়া ৰং। সেউজীয়া ৰংটোৱে আমাৰ দেশখনৰ লোকসকল খেতি পথাৰৰ লগত জড়িত বা আমাৰ দেশখন সেউজীয়া কৰি ৰাখিবৰ বাবে আমি সকলোৱে যত্ন কৰোঁ। আৰু আমাৰ দেশখন চিৰসেউজ হৈ থাকক, সেই তাৰেই প্ৰগতিৰ প্ৰতীক হিচাপে সেইটো থাকিব। আৰু প্ৰগতিৰ প্ৰতীক বুলি কওঁতে আমি মাজৰ অশোক চক্ৰটোকেই ক'ব লাগিব। যেনেকৈ চক্ৰটো বা চকা এটা চলি যায়, আমাৰ দেশখনো তেনেকৈ প্ৰগতিৰ পথত আগবাঢ়ি যাব বুলি তেতিয়া সেই সংবিধানে বা তেতিয়া পতাকা প্ৰণেতাসকলে, পতাকাখন নিৰ্মাণ কৰা লোকসকলে এই প্ৰতীকসমূহ সন্নিৱিষ্ট কৰিছে। অৱশ্যে পতাকাখনৰ মাজৰ অংশটো যঁতৰ আছিলে, বিশেষকৈ কনকলতাই লোৱা পতাকাখনৰ মাজত যঁতৰ আছিলে স্বাধীনতা সংগ্ৰামৰ সময়ত। কাৰণ তেতিয়া তাত অৰ্থটো আছিলে যে কি আমি নিজেই হাতেৰে সূতা কাটি নিজৰ দেশৰ বা নিজৰ যিখিনি লাগতিয়াল সামগ্ৰী আমি নিজে প্ৰস্তুত কৰিব পাৰিম বা কৰিবৰ কাৰণে আমি যত্নপৰ হ'ম বুলি সেইটো প্ৰতীক আছিল। কিন্তু আমাৰ অশোক চক্ৰটো যিহেতু দিছে, আমি প্ৰগতিৰ প্ৰতীক হিচাপে সেইটো দিছে যে আমাৰ দেশখন আগুৱাই যাওক, সকলো ফালৰ উন্নতি হওক। এইকেইটা আছিলে মূল অৰ্থ। তাৰ লগতে এই চক্ৰটোত 24ডাল দণ্ড আছে নহয়, 24ডাল দণ্ড, 24টা অৰ্থ আছে, য'ত আপোনাৰ গোটেই 24টা অৰ্থ যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি কোনোদিনাখন কাকো খং কৰিব নোৱাৰিম, কোনোদিনাখন মিছা কথা ক'ব নোৱাৰোঁ। আমাৰ দেশখন ধৰ্মপ্ৰিয়তা, গোটেই কথাটো সত্য, ধৰ্ম, সহিষ্ণুতা, গোটেই অৰ্থবোৰ তাত অন্তৰ্নিহিত হৈ আছে। গোটেইখিনি মই অৱশ্যে এই মুহূৰ্তত ক'ব বিচৰা নাই। যি কি নহওক, পতাকাখনিৰ বিষয়ক লৈ আমি চমুকৈ এইখিনি কথা আপোনালোকৰ আগত ক'লোঁ যে আমি এই পতাকাখনিৰ তলত পতাকা উত্তোলন কৰাই নহয়, আমি দেশৰ যিখিনি নীতি নিয়ম, এই নীতি নিয়মখিনিও আমি সকলোৱে মানি চলিবৰ কাৰণে বদ্ধপৰিকৰ হওঁ বুলি এই পতাকাখনিৰ তলত আমি পতাকা উত্তোলন কৰাৰ লগতে আমি সকলোৱে এই পতাকাখনিক সন্মান জনাই এই নীতিসমূহো পালন কৰিবৰ কাৰণে যত্ন কৰিবৰ কাৰণে সংকল্পবদ্ধ হওঁ বুলি পুনৰবাৰ সকলোৰে আগত কথাষাৰ মনত পেলাই দিছোঁ। আমাৰ দেশখনৰ প্ৰতিজন লোক তেনে হওক তাৰে কামনা কৰি এই পতাকা উত্তোলনৰ যি চমু দুআষাৰ উত্তোলক মহোদয়ে আগবঢ়াই দিয়াৰ বাবে চমুকৈ ক'বৰ কাৰণে যত্ন কৰিলোঁ। তাতে কথাষাৰ কওঁতে কেতিয়াবা দুই এটা বঢ়া দুটা বা ভাৱৰ আদান প্ৰদানৰ ক্ষেত্ৰত সামান্য ভুল ত্ৰুটি হৈ যাব পাৰে। সেই সকলোখিনি ভুল ত্ৰুটি মাৰ্জনা বিচাৰি চমু দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ।